নাই এতিয়াতো ব্যস্ত হৈ পৰিছে আৰু নিৰ্বাচনৰ পিছলৈ সকলোৱে পাহৰি পেলাব এই বিষয়টো একেবাৰে এৰিয়ে দিব এনেকুৱা ধৰণৰ কথা এটা হৈছে সকলোৱে কৈ আছে ৰাইজে সকলোৱে কৈ আছে প্ৰতিজন জনগণে সেইটো কথা কৈ আছে ছ'চিয়েল মিডিয়াত কৈ আছে নিজৰ ফালৰ পৰা তেওঁলোকে সকলোৱে সেই মন্তব্য দি আছে গতিকে সেইটো ভয় এতিয়া আমাৰ মনলৈও আহিছে পৰিয়ালৰ লোকৰ মনলৈও আমি নতুন প্ৰজন্ম হয় এইবাৰ আমি প্ৰথম ভোট দিম জুবিন দাক ন্যায় দিব নোৱাৰা চৰকাৰক আমি ভোট নিদিম সকলো দেশবাসীক চবেই কয় খালি জুবিন দাৰ ন্যায় লাগে জুবিন দাৰ ন্যায় দিয়ক আচলতে আমি যদি চবেই মিলি খালি কৈ বহি থাকোঁ তেনেহ'লে কি জুবিন দাৰ ন্যায় পাবনে এটা কথা ভাবি লওক যে যদি আমি আগবাঢ়ি নিজে ওলাই নাযাওঁ তেনেহ'লে কিন্তু ন্যায় নাপায় সেইটো কাৰণে মেইন কথা হ'ল কি মই কালি ভিডিঅ' চালোঁ যে সকলো মানুহ কিন্তু জুবিন দাক ভাল পায় এতিয়া জুবিন দাক ভাল পায় যদি আমি ঘৰত বহি থাকোঁ তেনেহ'লেতো নহ'ব এই স্ক্ৰীনৰ চাক যে গৰিমা বৌ কেনেকুৱা ঘূৰি ফুৰি আছে যেনেকুৱা লাগিছে যে গৰিমা বৌৰ লগত কোনো নাই আজি সকলো মানুহক কিন্তু জুবিন দা ভাল পাইছিলে সকলো মানুহক হেল্প কৰিছে সহায় কৰিছে দেশৰ কাৰণে কাম কৰিছে সেইবোৰ কৰাৰ পিছতো যদি এজন মানুহ কোনোবা হত্যা কৰে সেই মানুহটো যদি ন্যায় নাপায় তেনেহ'লে সেইটো কেনেকুৱা দেশ আৰু কেনেকুৱা মানুহ চবেই খালি কয় আমি অসমীয়া আমি কেনেকুৱা অসমীয়া হিচাপ কৰক আমি কেনেকুৱা অসমীয়া যেই মানুহজন এনেকুৱা এজন ব্যক্তি আছিলে সেই ব্যক্তিৰ খালি আমি পিছতেইহে থাকিলোঁ আৰু আমি সেই ব্যক্তিৰ কাৰণে একো কৰিব নোৱাৰিলোঁ তেনেহ'লে আমি কেনেকুৱা অসমীয়া হ'ম এতিয়া বুঢ়া ডেকা ছোৱালী ল'ৰা চবেই খালি কয় জয় জুবিন দা খালি জয় জুবিন দা কৈ বহি থাকিলে নহ'ব কিবা কৰিব লাগিব এতিয়া চাওক কোৰ্ট আছে আদালত আছে যে এই যুৱক কমিটি কেইদিনমান আগত চাইছিলোঁ যুৱক কমিটি আছিলে আৰু দেশৰ এই প্ৰধান আছিলে সেইবোৰ মানুহ একগোট হ'ব লাগিব একগোট হৈ কথা পাতিব লাগিব কথা পাতি কেইটামান পইচা একঠাট্টা কৰিব লাগিব কৰি পেলাই সেই গোটেইবিলাক মানুহে এটা দৰখাস্ত লিখিব লাগিব দৰখাস্ত লিখি লৈ কোৰ্টত যাব লাগিব তেনেহ'লেহে ন্যায় পাব এতিয়া আমি যদি ঘৰত বহি বহি কওঁ ভিডিঅ' পোষ্ট কৰি থাকোঁ জয় জুবিন দা বা পোষ্ট কৰি দিওঁ যে শ্বেয়াৰ কৰি দিয়ক সেইটো ভিউহে পালে সেইটো কণ্টেণ্ট ক্ৰিয়েটৰে ভিউ পালে কিন্তু সেইটো ন্যায় পোৱা নাই হ'লেও সিহঁতে যিমান কৰি আছে মানুহক দেখুৱাইছে এইটো কৰিব লাগিব আৰু কেইজন মানে সেই কামটো কৰিব লাগিব যেনেকৈ নেকি চবেই গৰিমা বৌৰ ওচৰত যাক গৈ কি হৈছিল কি নহৈছিল কি পেপাৰ আছে কি কাগজ আছে ওলাক লৈ প্ৰধান যেইবিলাক যেনতেন মানুহ যাব নালাগে আৰু সেই লৈ পেলাই গৈ কোৰ্টত উকিল লওক ডাঙৰ ডাঙৰ উকিল লওক মজবুত কৰক উকিল লৈ সেই উকিলৰ হাতত দি কাগজটো গৈ জজক এনেকুৱা কেছ কৰিব লাগিব ওপৰত কেছ কৰিব লাগিব এইবোৰ সৰু লেভেলত কেছ কৰিলে একো কাম নাই কেলেনো ডাঙৰ মানুহ আৰু এটা ভিডিঅ'ত শুনা পাইছোঁ এটা দাদাই কৈছে যে জুবিন দাৰ মৃত্যুৰ লগত ডাঙৰ মানুহৰ হাত আছে আজি ন্যায় নাই পোৱা কাৰণেতো বুজি পাই আছে না ৰাইজে যে ডাঙৰ মানুহৰ হাত আছে নে নাই আছে সেইটো কাৰণে ৰাইজে বুজি পাইছে এতিয়া চাওক মই কি ক'ম যে সকলো মানুহ এনেকুৱা কৰক আৰু কেইটামান এই মানুহ আছে যে এই ছ'চিয়েল মিডিয়াত উল্টা পুল্টা গালি গালাজ কৰে সেইবিলাক মানুহৰ মুখখন ৰাইজে বন্ধ কৰিব লাগিব এতিয়া চাওক মিয়া অসমীয়া হিন্দু মুছলমান খ্ৰীষ্টান শিখ ইছাই সেইবোৰ কৰিলে কিন্তু ন্যায় জুবিন দাৰ নেপাব কেলেনো এটা ছাইডত গৈ আছে
হিসাব কৰি লওক আমি চবেই হিন্দু মুছলিম খ্ৰীষ্টান শিখ ইছাই চব মিলি জুলিহে আমি জুবিন দাৰ ন্যায়টো পাব লাগিব। এতিয়া যদি আমি হিমন্ত বিশ্ব শৰ্মাক কওঁ যে মামা আপুনি ন্যায় দিয়ক কেনেকৈ দিব? দিলেতো ইমান দিন দিলেই হয়। এতিয়া হিমন্ত মামা কেনেকৈ দিব? সেইটো কাৰণে মেইন জজৰ লগত যে নেকি ওপৰত হাই লেভেলত য'ত কেছ হয় সেইটো তাত কৰিব লাগিব। কেছটো তাত কৰিলেহে তদন্ত হৈহে আহি কেছটো হ'ব পাৰে। তো ৰাইজ যিমানটো বুদ্ধি আছিলে ইমানটোই ক'লোঁ আৰু চবেই ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু জুবিন দাৰ নাম লৈ কোনোবাক মাৰপিট নকৰিব। কেলেনো মাৰপিট কৰিলে একো নাপায় আৰু গালি গালাজ কৰিলেও একো নাপায়। কেইটামান ভিডিঅ' চাইছোঁ যে কৈ আছে তই জুবিন কৈছ জুবিন দা ক, সেইটো নহয় যে এটা উচ্চাৰণ আহে বুলি সেই মানুহটোক মাৰা। জুবিন দা বহুত ভাল পাইছিলে, মানুহ বহুত মৰম কৰিছিলে। কোনোবা মানুহ যদি গৈ বহিছে তেওঁৰ ওচৰত বহুত মৰম দিছে। সেই হিচাপত সেই লেভেলতহে আমি আগুৱাই যাব লাগিব। জুবিন দা কৈছিলে আমি নতুন প্ৰজন্ম আমি দেশ সলাবও পাৰোঁ, আমি দেশ গঢ়িবও পাৰোঁ। সেইটো সঁচা কথা। কিন্তু যে এতিয়া হিচাপ কৰি লওক যেনেকৈ নেকি ইলেকশ্যন আহিছে, এতিয়া আমি যদি আপোনালোকৰ ইচ্ছা কাক দিয়ে ভোট, আপোনালোকে যাক দিব মানে কথাৰ উদাহৰণটো কৈছোঁ যে ধৰি লওক AGP BJP কংগ্ৰেছ UDF নিৰ্দলীয় প্ৰাৰ্থী। এতিয়া চব মানুহ যদি এটা ছাইডত ভোট দি দিয়ে এজনক, নতুন প্ৰজন্ম হ'ব, সেইজন জিতি যাব। এতিয়া আমি জুবিন দাৰ ন্যায় পাবলৈ হ'লে কিন্তু আমি নিজে ওলাই গৈহে দিলেহে ন্যায়খন পাম। আৰু কিমান মানুহে যে জুবিন দাৰ জাষ্টিছ জুবিন দা কিমান ভিডিঅ' বনাইছে, মানে বহুত তো জাস্টিস ফর জুবিন গার্গ, জয় জুবিন। জাস্টিস ফর জুবিন, এতিয়াতো ব্যস্ত হৈ পৰিছে আৰু নিৰ্বাচনৰ পিছলৈ সকলোৱে পাহৰি পেলাব। এই বিষয়টো একেবাৰে এৰিয়ে দিব, এনেকুৱা ধৰণৰ কথা এটা হৈছে। সকলোৱে কৈ আছে, ৰাইজে সকলোৱে কৈ আছে, প্ৰতিজন জনগণে সেইটো কথা কৈ আছে, ছ'চিয়েল মিডিয়াত কৈ আছে, নিজৰ ফালৰ পৰা তেওঁলোকে সকলোৱে সেই মন্তব্য দি আছে। গতিকে সেইটো ভয় এতিয়া আমাৰ মনলৈও আহিছে, পৰিয়ালৰ লোকৰ মনলৈও। আমি নতুন প্ৰজন্ম হয়, এইবাৰ আমি প্ৰথম ভোট দিম। জুবিন দাক ন্যায় দিব নোৱাৰা চৰকাৰক আমি ভোট নিদিম।